আপোনালোকৰ পৰা খবৰ লম ফেব্ৰুৱাৰী মাহত আপোনালোকক মই অৰুণোদয় পোৱা মহিলাসকলক এটা ডাঙৰ উপহাৰ দিম হলো নহব কিমান এটো মই চিন্তা কৰি আছো যে এটা ডাঙৰ উপহাৰ এটা দিব লাগিব আজি মই নকওঁ ফেব্ৰুৱাৰী মাহত আপোনালোকক কম যে আমি আৰু এটা আপোনালোকক ডাঙৰ উপহাৰ এটা দিব গৈ আছো আজি আপোনালোকে মোক কওক একদম মনৰ পৰা কওক এই বিজেপি চৰকাৰে যিমান দুখীয়া আৰু মধ্যবিত্তৰ কাৰণে কাম কৰিছিল আগৰ চৰকাৰবিলাকে দিছিল নেকি এনেকে সুবিধা সকলোৱে মনৰ পৰা কওক আগতে বিনা পইচাত চাকৰি পাইছিল নেকি কোনোবা ল'ৰা ছোৱালীয়ে পাইছিল নেকি নাই পোৱা আজি বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ আমি সকলোৱে লগ লাগি আজি আমি দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনৰ কাৰণে কাম কৰিছো এই 5 বছৰত যিমান পাৰো আমি কাম কৰিছো যেতিয়া মই ইলেকশ্যনত কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীক বিনা পইচাত চাকৰি দিম মোক সবে হাঁহিছিলে আজি 1 লাখ নহয় 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে 1 পইচা আমি কাৰো পৰা লোৱা নাই কোনো 1 টকা দিবলগীয়া হোৱা নাই আজি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আজি ছোৱালীক পঢ়াবৰ কাৰণে কোনো চিন্তা নাই আমি ব্যৱস্থা কৰি দিছো এতিয়া মোৰ মনটো ভাল লাগিছে ল'ৰাবিলাকে কৈ আছে আমাকো বাবু আঁচনি এটা দি দিও কোনো আপত্তি নাই লাগে কোনো আপত্তি নাই পঢ়িবৰ কাৰণে খুজিলে দিয়াত কোনো আপত্তি নাই কিন্তু পঢ়িব লাগিব আজি মই এটাই বিচাৰিছো যে পঢ়া শুনা কৰি আমাৰ সমাজখন আগবাঢ়ি যাওক আৰু আজি সুন্দৰভাৱে আমি আগবাঢ়ি গৈছো আজি ইয়াত 30,000 মহিলা কোনবা আগত ভাবিছিল নেকি যে 30,000 আজি 10,000 কৈ টকা পাব কংগ্ৰেছৰ দিনত এনেকে মিটিং হ'ব ট্ৰাকত খুটাৰ লেটা লৈ আহিব ওপৰৰ পৰা দলিয়াই থাকিব যাৰ ভাগ্যত পৰে যদি পৰিলে যাৰ পৰা নাই যদি পৰা নাই কোনবাই লৈ ঘৰত যায় কোনবাই নুলুৱাকৈ দুখত ঘৰত যায় ঘৰৰ মানুহজনে জুকাই গৈছিলি না খুটা আনিব কি পালি সেই কাৰণে আজি মোদীজীয়ে কি কৰিলে যে বেংক একাউণ্ট খুলি দিলে ডাইৰেক্টলি বেংক একাউণ্টত গৈ সোমাই গ'ল সেপ্টেম্বৰত অৰুণোদয় পোৱা নাছিলো পুৰুষ মানুহবিলাকে মোক খুদে মামা অৰুণোদয় কেতিয়া পাব মই বোলো পুৰুষৰ কি কাম অৰুণোদয় মই খুৰিলো আপুনি অৰুণোদয় খবৰ লৈ থাকে নেকি বোলে নহয় নহয় এনে খুৰিছো তেতিয়া মই গম পালো যে অৰুণোদয়টো খালি টকা নহয় ই মহিলা গৰাকীৰ ঘৰত সন্মানো বৃদ্ধি কৰিছে হনে নহয় 8 তাৰিখে ঘৰৰ মানুহজনে কয় ঐ অৰুণোদয় খুমালনে নাই খুদে না নাই তাৰ মানে অৰুণোদয়টো টকা নহয় ঘৰত অৰুণোদয়ে মহিলাৰ সন্মান বৃদ্ধি কৰিছে আজি ৰাতিপুৱা ঘৰত আপোনালোকে চাহ কাপ বনাই অহা নাই কিন্তু আপত্তি কৰা নাই কাৰণ ঘৰৰ মানুহেও জানে যে মহিলা গৰাকীক চৰকাৰে লাখপতি বাইদেউ বনাব খুজিছে আজি অসমত মহিলাসকলৰ এটা জাগৰণৰ সৃষ্টি হৈছে আৰু মই মহিলাসকলক বুজাইছো যে আমি আৰু আগবাঢ়ি যাম কিন্তু ঘৰৰ ছোৱালীক কম বয়সত বিয়া দিব নালাগে 3-4টাতকৈ ঘৰত বেছি বাচ্চা হ'ব নালাগে এই বাইদেউসকলে হাঁহি আছে মোক এগৰাকীক ক'লো এ মাই মোৰ আগত আহি কৈছে উদ্যমিতা পোৱা নাই মই ঠিক আছে বাৰু তই 10,000 টকা পোৱা নাই মই দিয়াৰ ব্যৱস্থা কৰিম ঘৰত বাচ্চা কেইটা আছে বোলে 7টা বোলে 7টা বাচ্চা কেনেকৈ হ'ল 1, 2, 3টা ঠিক আছে 7টা কেনেকৈ হ'ল বোলে আল্লাই দি দিলে তেতিয়া মই ক'লো আল্লাই কেনেকৈ বাচ্চা দিব আল্লাহ ভগৱানেতো বাচ্চা নিদিয়ে বোলে ঘৰৰ মালিকেতো মোক বুজাইছে আল্লাই দিলে বুলি
তাৰ মানে আমাৰ মহিলাসকলে ইমানটো বুজি উঠিব পৰা নাছিল যে বাচ্চা আল্লাহ জন্ম নিদিয়ে, গিৰিয়েক ঘৈণীয়েকে আলোচনা কৰিহে বাচ্চা জন্ম দিয়ে, হয়নে নহয়? কিন্তু মহিলাগৰাকীয়ে মোক একদম কৈ আছে যে মামা আল্লাহ দি দিলে। এতিয়া সেইকাৰণে মই কৈছোঁ যে উদ্যমিতাত আমি 25,000 টকা পাম, 50,000ও পাম, কিন্তু কালি পৰহি আকৌ 3টা বাচ্চা গৈ 4টা হ'ব নালাগে ঘৰত। বুজি পালেনে নাই? এতিয়া এই কথাবিলাকো আজি আমি মহিলাসকলক বুজাইছোঁ। আগত কোনো মুখ্যমন্ত্ৰীয়ে বুজোৱা নাছিলে। সৰুতে বিয়া দিব নালাগে, মহিলাক সন্মান কৰিব লাগে, মাতৃ জাতিক সন্মান কৰিব লাগে, আৰু 3টাতকৈ বেছি বাচ্চা জন্ম দিলে মহিলাগৰাকীৰ স্বাস্থ্য ভাঙি যায় আৰু কষ্ট পায়। এই কথাবিলাক আজি আমি মুকলিমূৰীয়াকৈ বুজাইছোঁ। আৰু 25 তাৰিখে কালি বিধানসভাত এখন আইন আনিম যে কোনো গিৰিয়েকে ঘৰত ঘৈণীয়েক থকালৈকে 2টা বিয়া কৰাব নোৱাৰিব, কোনেও নোৱাৰিব। মোক কোনোবাই কয় যে এইটো হিন্দুলে নোৱাৰে, ইছলামতো পাৰে। মই বোলো হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, হিন্দু মুছলিম খ্ৰীষ্টিয়ান কোনেও ঘৰত এগৰাকী ঘৈণীয়েক থাকিলে দ্বিতীয়গৰাকী বিয়া কৰাব নোৱাৰিব। আজি অসমৰ মহিলাসকল নিৰাপদ। 9ত চাইকেল, কলেজত বিনামূলীয়া শিক্ষা, এডমিশ্যন, লাখপতি বাইদেউ, অৰুণোদয়, ঘৰৰ চাউল দালি নিমখ, তাৰ কাৰণে মহিলাগৰাকীয়ে আজি বেলেগত হাত পাতিব নালাগে। চিন্তা কৰক, আজি আগতে চাউলখিনি কাৰোবাৰ ঘৰৰ পৰা আনিব লাগে যে মালিকে টকা পোৱা নাই, ওচৰৰ পৰা আমি 1 কেজি চাউল ধাৰত আনো। মোৰ মাও গাঁৱত আছিলে, মই জানো। চাউল ধাৰত আনো, 1 পোৱা চেনি আনো, 1 পোৱা নিমখ আনো। এতিয়া নালাগে, 1250 টকা ঘৰত পাম। মোদী ডাঙৰীয়াই চাউল বিনা পইচাত দিছে, 100 টকা দি দালি নিমখ চেনি কিনি আনিম। ল'ৰাটোক ভাত খোৱাৰ আগতে আমি চিন্তা কৰিব নালাগে। আমি চিন্তা মুক্ত হৈ আজি বিজেপিৰ দিনত থাকিব পাৰিছোঁ নে নাই পোৱা? আৰু সেই কাৰণেই আজি অসমত মহিলাৰ এটা জাগৰণ হৈছে। আৰু মই বিশ্বাস কৰোঁ যে আপোনালোকে 10,000, 25,000 আৰু 50,000 টকাৰে ব্যৱসায় কৰি লাখপতি বাইদেউ হৈ মোদী ডাঙৰীয়াৰ সপোন আপোনালোকে পূৰণ কৰিব। আই মাতৃসকল,